নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ চিন্তামুক্ত জীৱন এটা। আজিৰ এই যান্ত্ৰিক যুগত মানুহৰ ষ্ট্ৰেছ অৰ্থাৎ চিন্তা দিনে দিনে বাঢ়ি গৈ আছে। যদি আপুনি চিন্তামুক্ত জীৱন এটা বিচাৰে, মনলৈ অনবৰতে আহি থকা চিন্তাবোৰক আঁতৰাই যদি এটা সুন্দৰ জীৱন কটাব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে উপযোগী হ'ব। চিন্তা এটা এনেকুৱা বেমাৰ, যি বেমাৰে আপোনাৰ মনৰ সকলো সুখ কাঢ়ি লৈ যায়। আপুনি চাগে এতিয়ালৈ মন কৰিছে, যিয়ে বহুত বেছি চিন্তাত থাকে তেওঁ কেতিয়াও সুখত থাকিব নোৱাৰে। কাৰণ অনবৰতে চিন্তাত ডুবি থকা মানুহে কোনো কথাতে সুখী হ'ব নোৱাৰে। লাগিলে যিমানেই সুখৰ মুহূৰ্ত নহওক কিয়, তেওঁলোকে সেই সুখৰ বা আনন্দৰ সুযোগ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। তেওঁলোকে একোতেই সুখ বিচাৰি নাপায়। বহুত বেছি চিন্তাত থকাৰ কাৰণেই হ'বলগীয়া কামো কেতিয়াবা আধৰুৱা হৈ থাকি যায়। আৰু যদি ঘৰখনৰ এজন সদস্যই চিন্তা কৰি আনন্দৰ মুহূৰ্তৰ পৰা আঁতৰি থাকে, তাৰ প্ৰভাৱ গোটেই ঘৰখনতে পৰে আৰু তেতিয়া ঘৰখনৰ পৰা সুখ শান্তি আঁতৰি যায়। এজনে চিন্তাত থকাৰ বাবে ঘৰখনৰ বাকী সদস্যসকলো সুখ শান্তিৰ পৰা বঞ্চিত হ'বলগীয়া হয়। আৰু যিজন মানুহে বহুত বেছি চিন্তা কৰি থাকে, তেওঁক অশান্তি, অস্থিৰতা, খং, নিশা দেৰিলৈকে টোপনি নহা এনে অজস্ৰ বেমাৰে আগুৰি ধৰে। আপুনি বাৰু প্ৰতি মুহূৰ্ততে চিন্তাত থাকে নেকি? এটাৰ পিছত আন এটা চিন্তাই আপোনাকো অশান্ত কৰি তোলে নেকি? চিন্তা নকৰাকৈ মুকলি মনেৰে থাকিব বিচৰাৰ পিছতো আপোনাৰ মনটোক অযথা চিন্তাই অস্থিৰ কৰি ৰাখে নেকি? চিন্তা এনেকুৱা এটা বিষ, যিয়ে আপোনাৰ ভৱিষ্যতৰ দিনবোৰটো ভাল কৰিব নোৱাৰি, আপোনাৰ আজিৰ দিনটোৰ সুখ শান্তিও কাঢ়ি নিয়ে। আপুনি এবাৰ ভাবি চাওকচোন, যদি আপোনাৰ জীৱনলৈ কিবা সমস্যা আহিছে আৰু সেই সমস্যাটোক আপুনি অনবৰতে চিন্তা কৰি হাতে হাত ধৰি বহি আছে। বহুত বেছি চিন্তা কৰি বহি থকাৰ পিছতো জানো আপোনাৰ কিবা লাভ হৈছে? পৃথিৱীৰ সকলো মানুহৰে সমস্যা থাকে। আপোনাৰ জীৱনলৈও সমস্যা আহে। যদি আপুনি সমস্যাৰ সমাধান উলিয়াব নাজানে, তাৰ অৰ্থ হৈছে আপুনি নিজেই এটা সমস্যা। কাৰণ পৃথিৱীত এনে কোনো সমস্যা নাই যাৰ সমাধান উলিয়াব নোৱাৰি। চিন্তা আপুনি সেই কথাবোৰক লৈ কৰে নেকি, যিবোৰ আপোনাৰ নিয়ন্ত্ৰণত নাই, যিবোৰ আপুনি চম্ভালিব নোৱাৰে, যিবোৰৰ আপোনাৰ ওচৰত কোনো সমাধান নাই? আপুনি যদি জানে আপুনি কৰা চিন্তাৰ আপোনাৰ ওচৰত কোনো সমাধান নাই, তেন্তে সেই চিন্তা কৰি আপুনি কি কৰিব? চিন্তাৰ পৰা দূৰত থাকিব বিচাৰে যদি, এই ভিডিঅ'টোত এনেকুৱা 5টা কথা ক'ম, আৰু সেই 5টা কথা যদি আপুনি সদায় মনত ৰাখে, তেন্তে আপুনি কেতিয়াও চিন্তাত ডুবি থাকিব নালাগে। প্ৰথম কথাটো হৈছে, যিবোৰ কথা আপোনাৰ মানসিক স্বাস্থ্যৰ কাৰণে ভাল নহয়, সেই কথাবোৰ মনলৈ নানিবলৈ শিকক। যি কথাই আপোনাৰ মনত অশান্তি দিয়ে, তেনে কথা 1 মিনিটতকৈ বেছি নাভাবিব। তেনেকুৱা চিন্তা বা কথা মনলৈ আহিলে আপুনি নিজে ভাল পোৱা কাম এটা কৰিব বা সকলোতকৈ বেছি ভাল লগা মানুহজনৰ লগত কথা পাতিব। তেওঁ যদি আপোনাৰ ওচৰত নাথাকে, ফোনত হ'লেও অলপ সময় কথা পাতিব। কেইদিনমান এই কামটো কৰি চাবচোন। আপোনাৰ এনেকুৱা লাগিব যেন মনৰ পৰা সকলো চিন্তা দূৰ হৈ গ'ল। তেতিয়া
মনটো পাতল হ'ব, মুকলি হ'ব। দ্বিতীয় কথাটো হৈছে কাইলৈ বা ভৱিষ্যতে কি হ'ব সেইবোৰৰ চিন্তা কৰি আপোনাৰ আজিৰ দিনটো বৰবাদ নকৰিব। কাৰণ কাইলৈ কি হ'ব সেয়া কোনেও নাজানে, কিন্তু আজি আৰু এই মুহূৰ্তত কি কৰিব পাৰি সেয়া আপোনাৰ মোৰ হাতত আছে। সেইবাবে আজিৰ দিনটো উৎসৱৰ দৰে উদযাপন কৰক। আজিৰ দিনটো সুখ শান্তিৰ মাজেৰে পাৰ কৰক, চিন্তাৰ মাজেৰে নহয়। কাৰণ সময় বুৱতী নদীৰ দৰে, পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰি। সেইবাবে জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰক আৰু চিন্তামুক্ত হৈ থাকিবলৈ কিবা নহয় কিবা এটা কামত নিজকে ব্যস্ত ৰাখক। তৃতীয় কথাটো হৈছে প্ৰতিটো কথাতে নিজেই দায়িত্ববোৰ মূৰ পাতি নল'ব। এইটো নাভাবিব যে সকলো আপুনিহে কৰিব লাগে, সকলো আপুনিহে মন দিব লাগে। এটা কথা সদায় মনত ৰাখিব, আমাৰ জন্মৰ পূৰ্বেও সকলো এইদৰেই চলি আছিল আৰু আমি নাথাকিলেও এইদৰেই চলি থাকিব। পৃথিৱীত সকলো মানুহেই নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। গতিকে ময়ে সকলো কৰিব লাগে বুলি বহুত বেছি চিন্তাৰ মাজত সোমাই নপৰিব। কোনে কি কৰে, কোনে কি নকৰে সেই কথা ভাবি আপুনি নিজৰ মনটো গধুৰ কৰি নল'ব। সমস্যা সকলোৰে জীৱনত বা সকলোৰে ঘৰত থাকে। সেয়েহে বহুত বেছি চিন্তাত ডুবি নাথাকিব। কাৰণ যিয়ে বহুত বেছি চিন্তা কৰে তেওঁৰেই মানসিক যন্ত্ৰণা বেছি। আৰু আমি সকলোৱে জানো যে মানসিক যন্ত্ৰণাতকৈ ডাঙৰ যন্ত্ৰণা একোৱেই নাই। এই যন্ত্ৰণাই মাথো মনটোক নহয় মগজু নষ্ট কৰি দিয়ে। এজন ব্যক্তি যেতিয়া মানসিকভাৱে ভাঙি পৰে তেতিয়া তেওঁ কেতিয়াও সঠিক সিদ্ধান্ত ল'ব নোৱাৰে। সেইবাবে চিন্তাক মনত বেছি সময় ঠাই নিদিব আৰু সদায় নিজকে সুখী কৰি ৰাখি জীৱন বাটত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। চতুৰ্থ কথাটো হৈছে কথাবোৰ আপুনি মনৰ মাজত ভৰাই নল'ব। প্ৰায়ে দেখা যায় মানুহে নিজৰ কথাবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰি প্ৰকাশ কৰিব নোৱাৰে আৰু মনৰ মাজত লৈ ফুৰে। পিছত সেই কথাবোৰে মানুহজনক ভিতৰি ভিতৰি দহি পুৰি মাৰে। সেইবোৰৰ কাৰণেই তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে আৰু তেওঁৰ ভিতৰত থকা সকলো সুখ হেৰুৱাই পেলায়। গতিকে নিজৰ ভিতৰত কথাবোৰ সুমুৱাই নাৰাখিব। মন অশান্ত কৰি তোলা কথাবোৰ খুলি ক'বলৈ শিকক। আৰু এইবোৰ ভাবিবলৈ বাদ দিয়ক, এইটো ক'লে তেওঁ বেয়া পাব নেকি, সম্পৰ্কটোত সমস্যাৰ সৃষ্টি হ'ব নেকি, তেওঁ বা কি ভাবে এই কথাটো ক'লে, পিছত বা কি হয়। যদি আপুনি এইবোৰেই ভাবি থাকে তেন্তে আপুনি কেতিয়াও চিন্তাৰ পৰা মুক্তি পাব নোৱাৰে। এটা কথা সদায় মনত ৰাখিব, যেতিয়ালৈকে কথাটো প্ৰকাশ নকৰিব তেতিয়ালৈকে কথাটো আগ নাবাঢ়িব। আলোচনা কৰিলেহে সমাধান পাব। ভয় নকৰিব। যি কথাই আপোনাক ভিতৰি ভিতৰি খুলি খুলি খাইছে সেই কথা খুলি ক'বলৈ সাহস কৰক। সম্পৰ্ক জীয়াই ৰখাৰ স্বাৰ্থত নিজকে হেৰুৱাই নেপেলাব। আপোনাৰ ভয়বোৰৰ পৰাই আপোনাৰ জীৱনৰ সুখ শান্তি হেৰাই গৈছে। সঁচাটোক সঁচা বুলি ক'বলৈ শিকক আৰু ভুলটোক ভুল বুলি ক'বলৈ শিকক। যদি এইখিনি কৰিবলৈ যাওঁতে কোনোবাই আপোনাক বেয়া পায়, পাবলৈ দিয়ক, কিন্তু নিজেই মনৰ ভিতৰত কথাবোৰ লৈ সহি থাকি নিজৰ জীৱনটোক বৰবাদ নকৰিব। জীৱনটোতো এদিন এনেও শেষ হ'বই, তেন্তে কিয় ইমান বোজা এসোপালৈ জীয়াই থাকিব লাগে। জীৱনটো কেৱল পাৰ নকৰিব, জীৱনটোৰ এটা এটা ক্ষণ উপভোগ কৰিবলৈ শিকক। পঞ্চম কথাটো হৈছে এই আশা ত্যাগ কৰক যে মানুহে আপুনি ভবাৰ দৰে ভাবক। আপুনি ভবাৰ দৰে হওক পৰিস্থিতিটো। এই ইচ্ছা এৰি দিয়ক, কাৰণ
মানুহ আৰু পৰিস্থিতি কেতিয়াও আনৰ মতে নচলে। যি পৰিস্থিতি আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰি বুলি জানে, তেনে পৰিস্থিতিৰ পিছত দৌৰি নিজকে আপুনি অশান্তি বা দুখহে দিব পাৰিব। সেইবাবে পৰিস্থিতিৰ কথা নাভাবি এইটো ভাবক যে যিকোনো পৰিস্থিতিতে কিদৰে সুখী থাকিব পাৰি। পৰিস্থিতি আৰু সমস্যাক লৈ কেতিয়াও কান্দি বহি নাথাকিব, কাৰণ চিন্তা কৰি বহি থাকিলে পৰিস্থিতি আৰু সমস্যাৰ পৰিৱৰ্তন নহয়, বৰঞ্চ আপোনাৰ চিন্তা বাঢ়িহে যাব। সেইবাবে পৰিস্থিতিৰ লগত যুঁজ দিবলৈ শিকক আৰু সমস্যা সমাধান কৰিবলৈ শিকক। তেতিয়াহে চিন্তামুক্ত জীৱন এটা পাব পাৰিব। এটা কথা সদায় মনত ৰাখিব, যেতিয়া আপোনাৰ মনটো দুৰ্বল হৈ থাকে তেতিয়া পৰিস্থিতিয়ে সমস্যাৰ ৰূপ লয়। যেতিয়া মনটো কঠোৰ হয় তেতিয়া পৰিস্থিতিয়ে প্ৰত্যাহ্বানৰ ৰূপ লয়, আৰু যেতিয়া মনটো শক্তিশালী হয় তেতিয়া পৰিস্থিতিয়ে সুযোগলৈ পৰিৱৰ্তন হ'বলৈ বাধ্য হয়। সেইবাবে যিমানেই বেয়া পৰিস্থিতি নহওক কিয়, মূৰত অযথা চিন্তা ভৰাই মনটোক দুৰ্বল কৰি নল'ব। যদি আপুনি এই 5টা কথা সদায় মনত ৰাখি জীৱন বাটত আগবাঢ়ে, তেতিয়া কেতিয়াও চিন্তাৰ সাগৰত ডুবি থাকিব নালাগে। প্ৰিয় শ্ৰোতা দৰ্শক, ভিডিঅ'টোৰ কথাখিনি শুনি যদি ভাল লাগিল, ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।